তেওঁলোক কোনো ওলাব নোৱাৰে ৩-৪টা আৰু কেছ আছে আৰু তেওঁলোকটো জেলৰ পৰা ওলোৱা নাই জামিন এইকাৰণে পালে CBI মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে গুৱাহাটী হাইকোৰ্টে কলে 60 দিনত দিব লাগে গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব যেটো 90 দিন আমি সময় পাব লাগে গুৱাহাটী হাইকোৰ্টে কলে 60 দিনহে গতিকে এটা টেকনিক্যাল কাৰণত এটো বেইল হল কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে ৩-৪টা আৰু কেছ আছে আৰু CID অহা কালি পৰখি বহুতখিনি কেছ আমি CBI দিছো বহুত কেছ আমাৰ লগত আছে আমাৰ লগত থকা কেছ কেটাত আমি উইদিন শৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছো আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেন্টক চ্যালেঞ্জ কৰি পেলাই তেওঁলোকটো জেলৰ পৰা ওলোৱা নাই জামিন এইকাৰণে পালে CBI মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে গুৱাহাটী হাইকোৰ্টে কলে 60 দিনত দিব লাগে গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব যেটো 90 দিন আমি সময় পাব লাগে গুৱাহাটী হাইকোৰ্টে কলে 60 দিনহে গতিকে এটা টেকনিক্যাল কাৰণত এটো বেইল হল কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে ৩-৪টা আৰু কেছ আছে আৰু CID অহা কালি পৰখি বহুতখিনি কেছ আমি CBI দিছো বহুত কেছ আমাৰ লগত আছে আমাৰ লগত থকা কেছ কেটাত আমি উইদিন শৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ